বাৰু আগবাঢ়িছোঁ বিগত বৰ্ষসমূহৰ দৰে যেনেদৰে শ্ৰীকৃষ্ণৰ ৰাসলীলাভাগি প্ৰতি বছৰে আমাৰ পৰম্পৰাগতভাৱে আমি উদযাপন কৰি আহিছোঁ। এইবাৰো নৱেম্বৰ মাহৰ 4, 5, 6 তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি শ্ৰী কৃষ্ণৰ ৰাসলীলাভাগি আয়োজন কৰিম। সমূহ অসমবাসী ৰাইজক আমি আমন্ত্ৰণ জনাইছোঁ। আমাৰ মন যদি সেমেকা সমগ্ৰ অসমবাসী শোকৰ সাগৰত ম্ৰিয়মান হৈ আছে। মৰমৰ শিল্পীগৰাকীক আমি অকালতে হেৰুৱাই দিছোঁ। তথাপিতো আমি পৰম্পৰা ৰক্ষাৰ স্বাৰ্থত বিগত বৰ্ষসমূহৰ দৰে এইবাৰো তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি শ্ৰী কৃষ্ণৰ ৰাসলীলাভাগি আপোনালোকলৈ আগবঢ়াম। পবিত্ৰ লক্ষ্মী পূৰ্ণিমাৰ দিনাখনি শ্ৰী কৃষ্ণৰ এই ৰাস উৎসৱৰ নাটমেলা পৰ্ব আৰম্ভ হয়। ঠিক তেনেদৰে আজি তাৰিখতো মাজুলীৰ শতাধিক মঞ্চই এই ৰাসৰ নাটকভাগি আজি মেলিছে নিৰ্দিষ্ট প্ৰেক্ষাগৃহত। অহা নৱেম্বৰ মাহত তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব। সমূহ অসমবাসী ৰাইজক আমি মাজুলীলৈ শ্ৰী কৃষ্ণৰ ৰাসলীলা উপভোগ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।